শুক্ৰবাৰে চৰাইদেউ মৈদামক ইউনেস্কোই বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰে। সমগ্ৰ অসমৰ লগতে মৰিয়নি নকছাৰীতো ইয়াৰ প্ৰভাৱ পৰা দেখা যায়। শুক্ৰবাৰে নকছাৰী আঞ্চলিক টাই আহোম ছাত্ৰ সন্থাই দেবেৰাপাৰ চাৰিআলিৰ বীৰলাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি আনন্দ উল্লাস প্ৰকাশ কৰে। প্ৰথমে জ্যেষ্ঠ সাংবাদিক চক্ৰসেন গগৈয়ে বন্তি প্ৰজ্বলন কৰে। এই অনুষ্ঠানত উপস্থিত আছিল টাই আহোম ছাত্ৰ সন্থাৰ তিতাবৰ মহকুমাৰ সম্পাদক অবিনাশ ফুকন, শিক্ষক নয়নমণি গগৈ, কবি প্ৰণৱ গগৈ, নকছাৰী টাই আহোম ছাত্ৰ সন্থাৰ উপসভাপতি ৰূপম বৰা, যোৰহাট জিলা টাই আহোম ছাত্ৰ সন্থাৰ উপসভাপতি হিমাংশু গগৈ আৰু কেইজনমানো ছাত্ৰ নেতাৰ লগতে স্থানীয় ব্যক্তি। প্ৰত্যেকগৰাকী ব্যক্তিয়ে একগোছিকৈ বন্তি প্ৰজ্বলন কৰে। এই সন্দৰ্ভত বক্তব্য প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক চক্ৰসেন গগৈ, শিক্ষক নয়নমণি গগৈ, কবি প্ৰণৱ গগৈ আৰু তিতাবৰ মহকুমা টাই আহোম ছাত্ৰ সন্থাৰ সম্পাদক অবিনাশ ফুকনে। টাই আহোম ছাত্ৰ সন্থাৰ হৈ অবিনাশ ফুকনে ভাৰতৰ প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী আৰু যিসকল বৰেণ্য ব্যক্তিৰ প্ৰচেষ্টাত চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰাটো সহায় কৰিলে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। লগতে অসমত ঠায়ে ঠায়ে বহু আহোম ৰজাৰ কীৰ্তিচিহ্ন আছে, সেইসমূহ সুৰক্ষা কৰিবলৈ চৰকাৰক অনুৰোধ জনায়। টাই আহোম ছাত্ৰ সন্থা নকছাৰী আঞ্চলিক কমিটিয়ে আজি আমি লাচিত উদ্যানৰ তলত আমি বন্তি প্ৰজ্বলনে আমি নিজৰ আনন্দ প্ৰকাশ কৰিছোঁ যে আজি নতুন দিল্লীত অনুষ্ঠিত ইউনেস্কো 43 সংখ্যক যি তেওঁলোকৰ বৈঠক আছিল, নতুন অনুষ্ঠিত বৈঠকতে আহোমৰ 600 বছৰীয়া আহোম ৰাজত্বৰ সোণালী ইতিহাস বহন কৰা চৰাইদেউ মৈদামে আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা লাভ কৰিলে। তেওঁলোকে ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে আজি বিশ্বৰ বুকুত তেওঁলোকে এটা নতুন চিনাকি লাভ কৰিলে। তাৰ কাৰণে আমি গৌৰৱ অনুভৱ কৰিছোঁ। আমি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ দীৰ্ঘদিন এটা সাংবিধানিক দাবী আছিল যে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে নামাকৰণ কৰিব লাগে। বিশ্বতে এনেকুৱা কাৰ্য বিৰল। আজি আমাৰ আৰু এটা কথা আমি উল্লেখ কৰিব খুব সুখী হৈছোঁ যে সাংস্কৃতিক শিতানত বিশ্ব ঐতিহ্য ক্ষেত্ৰ লাভ কৰা অসমৰ নহয় উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এয়া প্ৰথম যি আমাৰ চৰাইদেউ মৈদামে আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ লাভ কৰাৰ জৰিয়তে এই চৰাইদেউ মৈদামৰ ঐতিহ্য, এই চৰাইদেউ মৈদামৰ ভৱিষ্যত সুৰক্ষিত হ'ল। আমি এই আপাহতে প্ৰথমতে আমি জাতিৰ জনক চাউলুং চুকাফালে আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেওঁক শ্ৰদ্ধা স্মৰণ কৰিছোঁ। আৰু তাৰপিছত আহোমৰ পুলিন পুতসকলৰ লগতে এই নেৰা নেপেৰা ব্যৱস্থাটোৰ সৈতে জড়িত প্ৰত্যেকগৰাকী ব্যক্তিলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম চৰকাৰৰ প্ৰত্যেকগৰাকী বিষয়ববীয়ালৈ আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰত্যেকগৰাকী মন্ত্ৰীসভাৰ সদস্য, ভাৰতীয় কেন্দ্ৰীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে সকলোলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আমি আশা প্ৰকাশ কৰিছোঁ যে অনাগত দিনত এই চৰাইদেউ মৈদামক যি বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰা হ'ল, তাৰ লগতে সমান্তৰালভাৱে অসমৰ চুকে কোণে থকা আহোম ৰজাদিনীয়া যিসমূহ স্বীকৃতি আছে, যিসমূহ সমল আছে, এইসমূহ সমল যাতে সংৰক্ষণ কৰাটো তেওঁলোকে দৃঢ়তাৰে পদক্ষেপ লয়, সেই আশা আজি আমি নকছাৰী মজিয়াৰ পৰা আমি ব্যক্ত কৰিছোঁ। মৰিয়নিৰ পৰা সূৰ্য ৰাখৰ ৰিপৰ্ট, নিউজ 24 অসম।